3,000 পৰা 4,000 টকা বিক্ৰী হয় আৰু সেই হিচাপে ধৰক তেওঁৰ মাহিলী বিক্ৰী 90 ৰ পৰা প্ৰায় 1 লাখ টকা হয় আৰু সেই ব্যৱসায়টোৰ দ্বাৰা তেওঁ ধৰক নিজেও স্বাৱলম্বী হৈছে আৰু পৰিয়ালটোকো চলাই আছে আৰু তাত তেওঁ মানে সুধিছিলোঁ যে গোটেইখিনি মিলাই কিনে আৰু 50,000 মান ফিক্সড এছেটৰ মানে এমাউণ্ট আছিল 1,000 টকাৰ এক্সট্ৰা এটা ষ্টক তেওঁ ৰাখিছিলে তেওঁ ভিউৰ পৰা এটা লোন লৈছিলে 50,000 আৰু তেহেতে এখন দোকানখনৰ কাৰণে 5 বছৰ আগত নহয় ৰিসেন্ট এখন তেওঁ একদম ৰেজিষ্ট্ৰেচন বনাইছিলে ৰেজিষ্ট্ৰেচনৰ নামটো এইটো নকওঁ আৰু তেওঁ সেলৰ বিষয়ে যেতিয়া সুধিলোঁ তেওঁ ক'লে যে কেছত প্ৰায় তেওঁৰ 70,000 টকা মাহিলী সেল আৰু অনলাইনত 25,000 সেল হয় তাৰ ভিতৰত তেওঁ ধৰক খৰচ আছে তেওঁৰ 17,000 টকা বিভিন্ন ধৰণৰ কামত খৰচ হয় তাৰ হৈছে ৰেন্ট দিয়ে তেওঁ 3,000 টকা প্ৰায় 2,000 টকা ট্ৰান্সপৰ্টেশ্যন 2,000 টকা তাৰপিছত তেওঁৰ যিখিনি সামগ্ৰী আছে তাৰ ডেপ্ৰিচিয়েশ্যন থাকে পাৰ মান্থ তেওঁৰ ধৰক বস্তুখিনি হিচাপ এটা উলিয়াই ডেপ্ৰিচিয়েশ্যন প্ৰায় 1,000 হয় আৰু তেওঁৰ কিছুমান ৱেষ্টেজো হয় কিছুমান বস্তু ধৰক এক্সপায়াৰ হয় বা ডেট গুচি যায় সেইটো বিক্ৰী কৰিব নোৱাৰে তেনেধৰণে তেওঁৰ 500 মান টকা তেওঁৰ মানে ৱেষ্টেজো থাকে আৰু তেওঁৰ অন্যান্য কিছুমান খৰচ থাকে যিখিনি তেওঁৰ 1,500 টকা প্ৰায় খৰচ হয় বুলি কৈছে আৰু তেওঁ যিহেতু ভিউৰ পৰা এটা লোন লৈছে সেই লোনটোত 50,000 আছিলে তেওঁ মাহিলী 3,000 কৈ দিব লাগে আৰু তেওঁ দোকানত কোনো ধৰণৰ মানুহ তেওঁ ৰখা নাই তেওঁ নিজেই থাকে এইখিনি ন